নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 15 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে লঘু सीमित किसानों का भविष्य सुरक्षित कर रही है प्रधानमंत्री किसान मान धन योजना। तो ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে সৰু ডাঙৰ সকলো কৃষকক ভৱিষ্যতত সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তাৰপিছত আৰু লিখা আছে 60 वर्ष की आयु पूरी होने पर किसान को उनके मामूली अर्थदान पर हर महीने मिलेंगे 3,000 रुपये पेंशन। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে প্ৰতি মাহতে ৩,০০০কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত লিখা আছে 2 हेक्टेरिया उससे कम भूजो वाले किसान ले सकते हैं योजना का लाभ। তো আপোনালোকৰ যদি 2 হেক্টৰ বা তাতকৈ কম মাটি আছে তেন্তে আপোনালোকে এইখন আঁচনিত কৰিব পাৰিব आवेदन। 3 নম্বৰত লিখা আছে 20.03 लाख से अधिक किसान ने अभी तक करवाया पंजीयन। ইতিমধ্যে 20.3 লাখতকৈ অধিক কৃষকসকলে এইখন আঁচনিত কৰিছে আবেদন। তো আপোনালোকেও বিচাৰিলে কৰিব পাৰিব আবেদন। তাৰপিছত একেবাৰে শেষত লিখা আছে पंजीयनकृत किसान में अधिकांश 26 से 35 आयु वर्ग की है। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে ইতিমধ্যে আবেদন কৰিছে সেইসকল কৃষকৰ ভিতৰত 26ৰ পৰা 35 বছৰ বয়সৰ কৃষকসকলে বেছিকৈ কৰিছে আবেদন। তো আপোনাৰ বয়স যদি 18ৰ পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আঁচনিখনত আবেদন কৰিব বিচাৰিলে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে ক্ষুদ্ৰ ৰূপান্তৰ কৃষক লৈ 11,000 টকাকৈ, 10,000 কৃষক লৈ ট্ৰেক্টৰ ক্ৰয়ত 3 লাখ টকাকৈ ৰাজ সাহায্য। তো ইয়াতে 1 নম্বৰত উল্লেখ কৰা অনুযায়ী সৰু ডাঙৰ সকলো কৃষককে বিজেপি চৰকাৰে প্ৰদান কৰিব 11,000কৈ টকাৰ আৰ্থিক সাহায্য। তাৰপিছত 2 নম্বৰত কৈছে 10,000 কৃষকসকলক ট্ৰেক্টৰ ক্ৰয়ৰ বাবে 3,000কৈ টকাৰ ৰাজ সাহায্যও প্ৰদান কৰিব। তো বিজেপি চৰকাৰৰ ফালৰ পৰা কৃষকসকলে নতুনকৈ এইবোৰ সুবিধা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু চলিত মে' মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমত ইতিমধ্যে নতুনকৈ গঠন হৈছে চৰকাৰ। তো নতুনকৈ চৰকাৰ ইতিমধ্যে যিহেতু গঠন হৈছে সেইকাৰণে মহিলাসকলে অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো আপোনালোকে অতি শীঘ্ৰেই যিকোনো এটা দিনত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰেই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, অন্যথা অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নোসোমাব। তো আজি